আবার পয়লা গান এই গাঁৱত ৰাইজে যি ৰামধেনু শিল্পী সংঘৰ সমিতিৰ হৈ এক সুন্দৰ এক কৰ্মশালা আয়োজন কৰিছিলে ঢোলেৰ আৰু বিহু নাচৰ 15 দিনীয়া। এই 15 দিনত ঢোলৰ আৰু নাচৰ যি প্ৰশিক্ষাৰ্থী যথেষ্ট সংখ্যক হৈছিল আৰু কেৱল অকল ইকুৱাটলি বুলিয়ে নহয়, ইফালে আপোনাৰ মোহনবাৰী, লাহোৱাল, চাবুৱাৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু যিহে নেকি আমাৰ অসমীয়া জাতিৰ বাপতিসাহোন বিহুটি হিৰে হিৰে তেজে তেজে আছে, সেই হেতুকে সকলোৱে ঢোলৰ মাত, পেপাৰ ৰিঙিয়াই মাতে সুন্দৰভাৱে নাচনীসকলে অংশগ্ৰহণ কৰিছে। প্ৰতিষ্ঠিত বিহু সন্মিলন বিলাকত আহিব বুলি আপুনি ভাবিছেনে? যিহে নেকি ইকুৱাটলিত আগতে যদিও কৰ্মশালা দিছিলে যদিও মই তেনেকে গম নাপাওঁ, কিন্তু এইবাৰ আমাৰ কমেও আপোনাৰ 70-80 নাচনী অংশগ্ৰহণ কৰিছিলে, যিয়ে নেকি মই বিহু নাচৰ প্ৰশিক্ষক হিচাপে আছিলোঁ। লগতে মোৰ পূবালী গগৈ ঘৰপলি, এইখন গাঁৱৰে বোৱাৰী, মোৰ আগৰ ছাত্ৰী। কিন্তু এতিয়া বৰ্তমানলৈ মানে যিমানখিনি মই শিকালো, যিমানখিনিলৈকে শিকাবলৈ চেষ্টা কৰিলো, তাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সংখ্যক নাচনীয়ে আমাৰ যি পৰম্পৰাগত বিহু নাচ, ভংগীমা আৰু গীতে মাতে সুন্দৰভাৱে কৰিছে। আৰু সকলোকে নহয়, তাৰে কেইগৰাকী মানক যথেষ্ট সংখ্যা আমি আশা কৰিছো যে এবাৰ পুৰস্কাৰ বুটলিব পাৰিব। খুবেই ভাল লাগিছে। ইকুৱাটলি বোৱাৰী হৈ মই আজি যে ইমানখিনি মানে কি যিখিনি মোৰ প্ৰতিভা আছে কৰিছো, শিকিও আছো, কৰিও আছো, তো মই যিখিনি এতিয়া মানে তেখেতলোকক দিছো, তাহাঁতি বহুত ধুনীয়াকে ইয়াত মানে প্ৰদৰ্শন কৰিছে। আজি শেষৰ দিন আৰু যিখিনি শিকাইছো ধুনীয়াকে কৰিছে। আৰু আমাৰ ৰঙালী বিহু, বাপতিসাহোন ৰঙালী বিহুটি আৰু আগুৱাই নিবলৈ মই ইকুৱাটলি বোৱাৰী হিচাপে আৰু মানে চেষ্টা কৰি যাম। সেয়া আৰু গছতলৰ বিহু বুলি ক'লে আমাৰ যেতিয়াৰ পৰা আমাৰ বহাগ বিহুৰ নতুন বছৰ আহে, বহাগৰ আপোনাৰ প্ৰথম বহাগ বিহুৰ দিনাখনৰ পৰা আমাৰ গছতলৰ বিহু গাঁৱৰ জীয়ৰীবিলাকে গছৰ তলত আহি বিহু প্ৰদৰ্শন কৰে। আৰু লগতে আৰু মঞ্চ বিহু বুলি ক'লে মানে মঞ্চত আহি পেলাই যিবিলাকে প্ৰদৰ্শন কৰে সেয়া মঞ্চ বিহু। গছতলৰ বিহুত আমি 7 দিনীয়া মানে ঠাই ভেদে বেলেগ বেলেগকে কৰে। আমাৰ ইকুৱাটলিত 7 দিনীয়া, 9 দিনীয়া আৰু তেনেকে মই আহি দেখিছোহি, যিহেতু নেকি ইয়াৰ বোৱাৰীহে মই, জীয়ৰী হয়, মই ইউনিভাৰ্চিটিৰ জীয়ৰী আৰু মই আহোমৰ ছোৱালী আৰু মটকৰ বোৱাৰী। তো সেই হিচাপত চাবলৈকে ঠাই ভেদে বিহুবিলাক মই অলপ মানে বেলেগ ধৰণৰকে পাইছো, হ'লেও মানে বাপতিসাহোন বিহুটো প্ৰত্যেকৰ গাত আছে। আৰু আমাৰ অসমীয়া বিহুটো সদায়তো প্ৰত্যেক মানে অসমবাসী ৰাইজৰ লগত বিহুটো থাকেই। সেয়াই আৰু
বিহু আশাটো কৰিছো বহুত। এতিয়ালৈকে মই 10খন মানত মই হেৰি কৰিছো, আপোনাৰ কৰ্মশালা দিয়া হৈছে। তাতে আপোনাৰ কৰ্মশালা বিলাকত প্ৰত্যেকতে মানে বেলেগ বেলেগ নাচনি দেখা পাইছো, আৰু প্ৰত্যেকখন কৰ্মশালাতে নাচনি বিলাক মানে বহুত ভালো আহিছে, আৰু কিছুমান মানে নতুনকে শিকিছে, আৰু বহুত চেষ্টা কৰিছো আগলৈ আৰু ভাল কৰক। আৰু যিখিনি মানে আপোনাৰ ভাল আগতেও নাচিছে, পাৰফৰ্মেঞ্চ কৰিছে তাহাঁতি, আৰু বৰ্তমান আৰু বেছিকে মানে আগুৱাই যাবলৈ তাহাঁতি যিখিনি চেষ্টা কৰিছে, আৰু সেইখিনি আমি দিবলৈ চেষ্টা কৰিছো। সেয়াই, আৰু ভাল হওক তাহাঁতে, উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আৰু এই লাহোৱাল উত্তৰাথলীবাসী ৰাইজক বহুত সহযোগ কৰিছে, আৰু আগন্তুক মানে এনেকেই যদি গোটেই ৰাইজে সহযোগ কৰি আৰু আগুৱাই লৈ যাবলৈ আমি নিমন্ত্ৰণ অনুৰোধ জনাইছো। আৰু আমাক ইয়ালৈ প্ৰশিক্ষক হিচাপে মতাৰ কাৰণে আমি গোটেই কমিটি, গোটেই সদস্যবৃন্দলৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল। আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আপোনালোকলৈও থাকিল, আৰু সমূহ উত্তৰাথলীবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো। আমি লাহোৱাল অঞ্চলত মই এবাৰ ইকুৱাটলীলৈ আহিছো, আৰু বাণীপুৰত হৈ আছে। বাণীপুৰত যোৱাকালি শেষ হ'ল, তেওঁলোকৰ ঢোলৰ প্ৰশিক্ষণ মোক আজিৰ পৰা আছে, তো চলি আছে আমাৰ। মোৰ ইয়াতে এতিয়া বৰ্তমান আমি 20-25 জন মান সৰু সৰু ল'ৰা ছোৱালী, গোটেইখিনি ল'ৰা মিলি, ছোৱালী নাই, ল'ৰা 25 জন মান ল'ৰা হ'ব। তো ইহঁতি বজাইছে, ধুনীয়া বজাইছে, আৰু আগলৈও ইহঁতি বৰ ভালকে বজাব পাৰিব। মই খালি কৈছো তেওঁলোকক যে তোমালোকে গোটেই 12 মাহে তোমালোকে ঢোলটো বজাবা, আৰু নবজোৱা কেনেকুৱা, যেনেকে ঘৰত কিতাপটো পঢ়া হয় সেনেকে ঢোলৰ চৰ্চাও সদায় মানুহে হয়তো অন্ততঃ 1 ঘণ্টালৈকে কৰিব লাগে। তেতিয়া মানুহে সদায় আগুৱাই যাব, আৰু যাব পাৰিব। ল'ৰা ছোৱালীখিনি খুব ধুনীয়া এটা একাগ্ৰতা আছে, আৰু খুব এটা আন্তৰিকভাৱে সিহঁতি ঢোলটো বজাব পাৰে।